নমস্কাৰ। আকৌ আহি গ'ল মূল্যবৃদ্ধিৰ খবৰ। মূল্যবৃদ্ধিৰ খবৰ সঘনাই আহে আৰু শুনি ভাল লাগে। এতিয়া 2014 চনৰ পূৰ্বে মূল্যবৃদ্ধি আছিলে বিজেপিৰ কাৰণে এক ডাঙৰ ইছ্যু। ভাৰতীয় ৰাজনীতিত মূল্যবৃদ্ধিয়ে আটাইতকৈ ডাঙৰ ইছ্যু হিচাপে 2014 চনৰ সময়খিনিতেই পৰিগণিত হৈছিলে আৰু সেই মূল্যবৃদ্ধিৰ ইছ্যুক লৈ বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিলে। সেই মূল্যবৃদ্ধি 2014 চনৰ পিছত নিৰ্বাচনী ইছ্যুৰ পৰা নাইকিয়া হৈ গ'ল। বিশেষকৈ শাসকীয় যি ৰাজনৈতিক দল আছে সেই দলবিলাকৰ নেতাসকলৰ মুখৰ পৰা তেনেধৰণৰ মূল্যবৃদ্ধিৰ যি শ্লোগান, মূল্যবৃদ্ধিৰ যি প্ৰসংগ সেয়া নাইকিয়া হৈ গ'ল। কিছুমান নিৰ্লজ্জ নেতা আছে যিসকলে পিঁয়াজৰ দাম বৃদ্ধি পালে কয় যে পিঁয়াজ নাখাব। কিছুমান ধুৰন্ধৰ নেতা আছে যিসকলে নহৰুৰ দাম বৃদ্ধি হ'লে কয় নহৰু নাখাব। এনেধৰণৰ অদ্ভুত মন্তব্য তেওঁলোকে কৰে আৰু জনসাধাৰণৰ যি মূল্যবৃদ্ধিৰ সৈতে যি সমস্যাৰ সন্মুখীন হৈ আহিছে তাৰ সৈতে উপলুঙা কৰি আহিছে, ধেমালি কৰি আহিছে। এইবাৰ আকৌ মূল্যবৃদ্ধিৰ খবৰ আহিছে নিৰ্বাচনৰ আগমুহূৰ্তত। অৱশ্যে নিৰ্বাচনৰ আগমুহূৰ্তত যেতিয়া এনেধৰণৰ মূল্যবৃদ্ধিৰ সমস্যাৰ কথাটো পোহৰলৈ আহিছে, ৰাইজে ইচ্ছা কৰিলে এই মূল্যবৃদ্ধিৰ সমস্যাৰ প্ৰত্যুত্তৰটো ভোটৰ জৰিয়তে দিব পাৰিব। এয়া ৰাইজৰ হাতত এক সুবৰ্ণ সুযোগ। পিছে ৰাইজে এনেধৰণৰ সমস্যাৰ সৈতে যুঁজিব নে এনেধৰণৰ সমস্যা সমাধান কৰিবলৈ অপাৰগতা প্ৰকাশ কৰা ৰাজনৈতিক দল বা চৰকাৰৰ বিৰোধিতা কৰিব? সেয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কাৰণ আজিকালি মূল্যবৃদ্ধি হ'লেও ৰাইজে গৈ সেই একেই দলকে বা সেই একেই নেতাসকলৰ ওচৰত মূৰ দোৱায় আৰু তেওঁলোকক সমৰ্থন কৰে। অৰ্থাৎ মূল্যবৃদ্ধি এতিয়া ৰাইজৰ গাতেই নালাগে। এটা সময়ত মূল্যবৃদ্ধি ৰাইজৰ গাত লাগিছিলে, নেতাৰ পিছে পিছে গৈ সমদল কৰিছিলে, প্ৰতিবাদ কৰিছিলে। এতিয়া যিটো মূল্যবৃদ্ধিৰ প্ৰসংগৰ কথা আহিছে, তো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ হ'ব পাৰে ৰাইজৰ কাৰণে। আজিৰ তাৰিখত কোনো ফাৰ্মাচী হওক বা কোনো মেডিকেল হওক, আটাইতকৈ যদি ভিৰ বজাৰ ক'ৰবাত আছে তেনেহ'লে সেই ফাৰ্মাচীতে আছে। ৰাতিপুৱা 7 বজাৰ পৰা নিশা 12 বজালৈকে যেতিয়াই খোলা থাকে দোকান, তেতিয়া আপুনি দেখা পাব ৰাজনৈতিক নেতাসকলৰ যি মিটিঙত ভিৰ হোৱাৰ নিচিনাকৈ সেই ফাৰ্মাচীবিলাকত ৰাইজৰ ভিৰ হয়। অৰ্থাৎ সমস্যাৰ সৈতে জড়িত যিসকল ৰাইজ আছে, বেমাৰৰ সৈতে জড়িত যিসকল ৰাইজ আছে, তেওঁলোক বেমাৰৰ সৈতে দুৰাৰোগ্য যি ৰোগ আছে সেইবিলাকৰ সৈতে এক প্ৰকাৰ যুদ্ধ কৰি আছে। এই যুদ্ধৰ যি অস্ত্ৰ হিচাপে মেডিচিন বুলি কোৱা হয় ৰাইজৰ, সেই মেডিচিনৰ এতিয়া দাম বৃদ্ধি হৈছে। এটা দুটা নহয়, 800 বিধ মূল্য বৃদ্ধি কৰিছে। 800 বিধ ঔষধৰ দাম বৃদ্ধি হ'ব। ইতিমধ্যে এই দাম বৃদ্ধিৰ যি প্ৰস্তাৱ ইয়াত অনুমোদন জনাইছে হোলচেল প্ৰাইচ ইণ্ডেক্স নামৰ যি সংস্থা আছে তেওঁলোকে। আৰু এচেঞ্চিয়েল ছাৰ্ভিচৰ ভিতৰত যি মেডিচিন পৰে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত, সেই সামগ্ৰীৰ এতিয়া 800 বিধ সামগ্ৰীৰ দাম বৃদ্ধি কৰিব। ৰাইজে হয়তো এই কথা পাহৰিছে যে বিগত বছৰত অৰ্থাৎ 2023-22-23 বছৰত এই মূল্য বৃদ্ধি মেডিচিনৰ মূল্যত তেওঁলোকে 10ৰ পৰা 12% মূল্য বৃদ্ধি কৰিছে। ইয়াৰ পিছতো এইবাৰ পুনৰ মূল্য বৃদ্ধি কৰিবলৈ ওলাইছে 800 বিধ সামগ্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বা বিজেপি চৰকাৰে জন ঔষধি কেন্দ্ৰ বুলি এটা কেন্দ্ৰ খুলিছিলে। সেই জন ঔষধি কেন্দ্ৰৰ ৰংচঙীয়া পোষ্টাৰ দেখুৱাই, ৰংচঙীয়া বেনাৰ হোৰ্ডিং দেখুৱাই ৰাইজৰ পৰা, সাধাৰণ ৰাইজৰ পৰা এইদৰে মূল্যবৃদ্ধিৰ নামত তেওঁলোকে লুণ্ঠন চলাই আছে। তেতিয়া প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে জন ঔষধি কেন্দ্ৰৰ পৰা, জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ ৰাইজে একেই মেডিচিন 80% পৰ্যন্ত ৰেহাই মূল্যত কিনিবলৈ সক্ষম হৈছে। सरकार एक जन औषधि केंद्र चला रही है। इन जन औषधि केंद्र में वही दवाइयां, कोई क्वालिटी कॉम्प्रोमाइज नहीं, करीब 80% हम डिस्काउंट देते हैं ताकि मध्यम वर्ग गरीब परिवार हो। अब मध्यम वर्ग परिवार में बुजुर्ग माँ बाप रहते हो, डायबिटीज हो, तो 1500-2000 रुपए की दवाई लगी जाती है उसको। তেতিয়া প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে জন ঔষধি কেন্দ্ৰৰ পৰা, জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সাধাৰণ ৰাইজে একেই মেডিচিন 80% পৰ্যন্ত ৰেহাই মূল্যত কিনিবলৈ সক্ষম হৈছে। কিন্তু কিমানগৰাকী গ্ৰাহকে, কিমানগৰাকী পেচেণ্টে জন ঔষধি কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় কৰিছে সেই তথ্য প্ৰকাশ নকৰে। অৰ্থাৎ পাৰ্চেণ্টেজটো তেখেতে প্ৰকাশ কৰে, কিন্তু কিমানজনে দৰৱ ক্ৰয় কৰিছে সেই কথাটো প্ৰকাশ নকৰে। আমি যদি ধৰিও লওঁ যে সকলো ৰাইজে জন ঔষধি কেন্দ্ৰৰ পৰা 80% মূল্য হ্ৰাসত তেওঁলোকে দৰৱ ক্ৰয় কৰে, তেনেহ'লে এনেধৰণৰ বাহিৰৰ বজাৰখনত বাৰে বাৰে দৰৱৰ মূল্য বৃদ্ধি কৰাৰ কাৰণ কি আছিলে? কাৰণ সকলোৱেতো জন ঔষধি কেন্দ্ৰৰ পৰাই দৰৱ ক্ৰয় কৰি আছে। গতিকে বাহিৰৰ বজাৰখনত এনেধৰণে
বাৰে বাৰে মূল্য বৃদ্ধি কৰাৰ কি কাৰণ আছিলে? আচলতে জন ঔষধি কেন্দ্ৰৰ এই হোৰ্ডিংবিলাক দেখুৱাই জন ঔষধি কেন্দ্ৰৰ সীমিত সংখ্যক গ্ৰাহকৰ অনুপাত পৰিসংখ্যা দেখুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ডাঙৰ ভাষণ প্ৰদান কৰে আৰু বাহিৰৰ যি বজাৰখন আছে সেই বজাৰখনত বাৰে বাৰে তেওঁলোকে দৰৱৰ মূল্য তেওঁলোকে বৃদ্ধি কৰি আছে আৰু তাৰ জৰিয়তে তেওঁলোকে এক জনসাধাৰণৰ পকেটৰ পৰা লুণ্ঠন চলাই আছে। 800 বিধ দৰৱ, এই 800 বিধ দৰৱৰ সংখ্যাটো এটি সৰু সংখ্যা নহয়, বহুত ডাঙৰ সংখ্যা। ইয়াত সৰু সুৰা যি বেমাৰ আছে, পেইন কিলাৰৰ পৰা আৰম্ভ কৰি এণ্টিবায়টিক, এইবিলাক দৰৱৰো তেওঁলোকে দাম বৃদ্ধি কৰিব আৰু এই দাম বৃদ্ধিৰ জৰিয়তে জনতাক এক লুণ্ঠন চলাব। কিন্তু জনসাধাৰণৰ হাতত অস্ত্ৰ আছে, এতিয়া জনসাধাৰণৰ হাতত এতিয়া শক্তি আছে, সামৰ্থ্য আছে নিৰ্বাচনত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ। কিন্তু ৰাইজে কেনেধৰণৰ প্ৰত্যুত্তৰ দিয়ে সেই সময়ত লক্ষণীয় হ'ব। কাৰণ অহা মাহৰ পৰাই ভাৰতত নিৰ্বাচন আৰম্ভ হ'ব, প্ৰতিখন ৰাজ্যতো নিৰ্বাচন আৰম্ভ হ'ব। যি ছাত্ৰ সংগঠন কোৱা হয়, জনতাক নেতৃত্ব দিয়ে যিবিলাক সংগঠন কোৱা হয়, বিৰোধী দল সংগঠন কোৱা হয়, তেওঁলোকে এই প্ৰসংগটোক এটা ডাঙৰ ইছ্যুলৈ পৰিৱৰ্তন কৰিব তেওঁলোকে পাৰিবনে নাই? বিজেপিয়ে যিদৰে 2014 পূৰ্বে প্ৰতিবিধ বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি তেওঁলোকে সৰ্বত্ৰে এক প্ৰতিবাদৰ জোৱাৰ তুলিছিল আৰু জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে, তেনেদৰে বৰ্তমান বিৰোধী নেতাসকলে বা বিৰোধী ৰাজনৈতিক দল সংগঠনে এই মূল্য বৃদ্ধিৰ যি এক বৃহৎ বজাৰ, এই বজাৰখনত যিদৰে তেওঁলোকে মূল্য বৃদ্ধি কৰিবলৈ ওলাইছে, এই বিষয়টোক তেওঁলোকে এক ডাঙৰ ইছ্যুত পৰিণত কৰিব পাৰিবনে নাই? সকলো কাম আমি বিৰোধীৰ ওপৰত এৰি দিব নোৱাৰি, বিৰোধী দল সংগঠন বা ৰাজনৈতিক নেতাসকলৰ ওপৰত এৰি দিব নোৱাৰি। যিহেতু মূল্যবৃদ্ধিৰ সমস্যাটো জনসাধাৰণৰ প্ৰত্যক্ষভাৱে জড়িত, মূল্যবৃদ্ধিৰ সমস্যাৰ সৈতে প্ৰতিগৰাকী ব্যক্তিয়ে ব্যক্তিগতভাৱে জড়িত হৈ আছে আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দি আছে। গতিকে মূল্যবৃদ্ধিৰ প্ৰসংগ যেতিয়া আহিছে, অন্ততঃ সাধাৰণ ৰাইজে বা গ্ৰাহকসকলে নিজে এই কথাটো, এই সমস্যাটো উপলব্ধি কৰিব পাৰিলে তেতিয়াহে তেওঁলোকৰ ভিতৰত এক জাগৰণ সৃষ্টি হ'ব আৰু যাৰ জৰিয়তে চৰকাৰৰ যি এনেধৰণৰ মানসিকতা, মূল্য বৃদ্ধিৰে জনতাক লুণ্ঠন কৰা, তাৰ বিৰুদ্ধে যুঁজ দিব পৰা যাব।